নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক আটাইকে মোৰ ইউটিউব চেনেল ফুলনি বাগিচালৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে। আজি মই দেখুৱাবলৈ লৈছোঁ সৰুকৈ আৰম্ভ কৰা মোৰ ফুলনি বাগিচাখন এতিয়া কেনেদৰে ঠন ধৰি উঠিছে। মই মাডাৰ প্লেণ্টবিলাকৰ পৰা সৰু সৰু কাটিং কৰি মই মোৰ ফুলনি বাগিচাখনৰ ফুলবিলাকৰ সংখ্যা বঢ়াবলৈ সক্ষম হোৱাৰ উপৰিও মই লাহে লাহে এজোপা দুজোপাকৈ এনেকৈ কাটিঙৰ পৰা গছ বনাই বিক্ৰীৰ কাৰণেও সাজু কৰিবলৈ সক্ষম হৈছোঁ। এইবিলাক চাব পাৰে, এইবোৰ এনেকুৱা সৰু সৰু পলিবেগবিলাকত মনষ্টাৰ কাটিং লগাই থৈছোঁ। এইবোৰ মাজে মধ্যে বিক্ৰী হৈ যায়। বিক্ৰী হ'লে খুব মনটো ভাল লাগে। কেতিয়াবা বিক্ৰী হোৱাৰ পইচাৰে কিছুমান ফুল এক্সচেঞ্জ কৰি পেলাই লৈ লওঁ। ঠেলাৱালাবিলাক আহে বিশেষকৈ, সেই ঠেলাৱালাবিলাকে মোৰ পৰা ফুল লৈ যায় আৰু তাৰ বদলি মোক লগা ফুলজোপা সিহঁতে দি থৈ যায়। আৰু কেতিয়াবা সেইটো যদি মোৰ মনৰ পচন্দৰ ফুল নাথাকে তেতিয়াহ'লে তেনেকৈ নলওঁ আৰু পইচাটোকে লৈ থৈ দিওঁ। এইদৰে লাকি বেম্বৰ পুলিও লগাই থৈ দিছোঁ, চাব পাৰে। এইবিলাক সকলো কাটিঙৰ পৰাই ৰেডি কৰি পুলি বনাই ৰাখিছোঁ। গতিকে যিসকলে নতুনকৈ গাৰ্ডেনিং আৰম্ভ কৰিছে তেওঁলোকক এইদৰে প্ৰথমতে মাডাৰ প্লেণ্ট কেইজোপা লগাই ল'ব। মাডাৰ প্লেণ্ট লগাই লোৱাৰ পিছত কিছুমান বস্তু কাটিঙৰ পৰা খুব সহজতে গ্ৰ' কৰিব পাৰি। তেনেকুৱা পুলিবিলাক আপোনালোকে কিনিব আৰু কাটিঙৰ পৰা গ্ৰ' কৰি পেলাই ফুলনি বাগিচাখনৰ ফুলৰ সংখ্যাবিলাক বঢ়াবলৈ চেষ্টা কৰিব পাৰে। যেনেকৈ মই দেখুৱাইছোঁ, এয়া চাব পাৰে। এইবিলাক হৈছে আপোনাৰ ক্ৰিচেণ্টিমামৰ পুলি। এয়া ক্ৰিচেণ্টিমামৰ পুলি, এইবিলাক পলিবেগত লগাই ৰাখিছোঁ। আপোনালোকেও কাটিং এতিয়াই লগাই দিব পাৰে আৰু এইবিলাক বিক্ৰীৰ কাৰণেও হ'ব আৰু নিজৰ ঘৰত ৰাখোঁ বুলিলেও আপোনালোকে ৰাখিব পাৰে। এইটো এটা নয়নতৰাৰ পুলি কাটিঙৰ পৰা লগাই ৰাখিছোঁ। আৰু ঠিক সেইদৰে এইটো এটা এগ্লনিমাৰ পুলি। এগ্লনিমাবিলাকৰ কি হয়, ছাইডেদি নতুন নতুন পুলি জন্ম হয়। তেতিয়া আমি এটা বেলেগ এটা পলিবেগত হওক বা প্লাষ্টিকৰ টাবতে হওক যদি আমি এনেকৈ ৰোপণ কৰি দিওঁ, তাৰ পৰা আমি এটা নতুন পুলি পাবলৈ সক্ষম হ'ম। এইটো এগ্লনিমাৰ এটা ভেৰাইটিয়ে হয়। এইটো কাটিঙৰ পৰা সহজতে গ্ৰ' কৰিবও পাৰি আৰু মাডাৰ প্লেণ্টজোপাৰ ছাইডেদিও বহুত পুলি ওলায়। তেতিয়া আমি এনেকৈ বেলেগকৈ এটা পলিবেগত দি দিয়াৰ লগে লগে এটা নতুন পুলি আমি পাবলৈ সক্ষম হওঁ। এইটো চাব পাৰে। এইটো এটা ড্ৱাৰ্ফ ভেৰাইটিৰ স্নেক প্লেণ্ট হয়, খুব ধুনীয়া। মই মাডাৰ প্লেণ্টজোপা এনেকৈয়ে কিনি আনিছিলোঁ আৰু বিশেষ ভাল লগা খবৰটো হৈছে আমাৰ নতুন গাৰ্ডেনাৰবিলাকৰ কাৰণে যে ইয়াৰ ছাইডেদি নতুন নতুন পুলিবিলাক জন্ম হয় এইবিলাক। গতিকে আপোনালোকে ৰুট ডিভাইড কৰি পেলাইও এজোপা স্নেক প্লেণ্টৰ পৰা বহুতকেইটা স্নেক প্লেণ্টৰ পুলি আপোনালোকে বনাবলৈ সক্ষম হোৱাৰ উপৰিও বিক্ৰী কৰিবলৈ যদি আপোনালোকে মন মেলে সেইটো পাৰিব। তাৰ কাৰণে আপোনালোকে লাহেকৈ এই টাবটোৰ পৰা মাটিখিনি উলিয়াই ল'ব। এখন ট্ৰেগাৰী ল'ব বা এটা বস্তাৰ ওপৰত লাহেকৈ ইয়াৰ শিপাবিলাকে দুখ নোপোৱাকৈ আপোনালোকে মাটিখিনি উলিয়াই ল'ব আৰু লাহে লাহে ৰুট ডিভাইড কৰি পুলিবোৰ এটা এটাকৈ সৰু সৰু পলিবেগত লগাই পেলাই আপোনালোকে নতুন নতুন পুলি পাবলৈ সক্ষম হ'ব। তাৰপিছত দেখুৱাইছোঁ, এইটো চাওকচোন, পইণ্টছেটিয়াৰ কাটিং লগাই দিছিলোঁ, খুব ধুনীয়াকৈ হৈছে। এইবিলাক হৈছে ঠাণ্ডাকালিৰ ফুল হয়। ঠাণ্ডাকালি অহাৰ লগে লগে পইণ্টছেটিয়াৰ ওপৰৰ অংশটো ৰঙা হৈ যায়। গতিকে সেইখিনি সময়ত পইণ্টছেটিয়াৰ বহুত ডিমাণ্ড হয় আৰু দাম আপোনালোকে সকলোৱে জানেই নিশ্চয়, পইণ্টছেটিয়াবিলাক বহুত দামী হয়। গতিকে আমি এজোপা মাডাৰ প্লেণ্ট দাম দি কিনি অনাৰ পিছত আপোনালোকে এপ্ৰিল মাহতো ইয়াৰ কাটিং লগাব পাৰে। এপ্ৰিলত যদি লগোৱা আপোনালোকৰ নহয় তেতিয়াহ'লে জুলাই মানত লগালেও, জুলাই আগষ্টৰ ভিতৰত লগালেও কাটিং ছাকচেছ হোৱা দেখা পোৱা যায়। গতিকে পইণ্টছেটিয়া আপোনালোকে বাগানত সংযুক্ত কৰিব পাৰে। পইণ্টছেটিয়া পৰা খুব লাভজনক ব্যৱসায় কৰিব পাৰে আপোনালোকে। গতিকে ময়ো সেই পইণ্টছেটিয়া ৰাখিছোঁ আৰু পইণ্টছেটিয়াৰ পৰা বহুতকেইটা কাটিং মই ইতিমধ্যে বিক্ৰীৰ কাৰণে সাজু কৰি ৰাখিছোঁ। আকৌ আপোনালোকে চাব পাৰে, এইটো চাওকচোন, ইউফৰবিয়া মিলি। ইউফৰবিয়া মিলিটো কাটিঙৰ পৰা বিৰাট সহজেই গ্ৰ' কৰিব পাৰি। এইটো চাওক, এই কাটিং কি কৰিব, ইউফৰবিয়া মিলিৰ কাটিং লগাবলৈ হ'লে আপোনালোকে এনেকৈ ইমান ডাঙৰমান এটা কাটিং লগাই পেলাই 4 দিনমান শুকাই পেলাই ইয়াৰ যিটো বগা বগা আঠা হয় সেই আঠাটো যাবৰ কাৰণে আপোনালোকে ৰাখি থৈ দিব। আৰু যেতিয়া ইয়াৰ আঠাটো যাব নহয়, ইয়াৰ আঠাটো যোৱাৰ পিছত আপোনালোকে ইয়াক ৰোপণ কৰিব। পানীটো গ্ৰ' কৰিব পাৰে ইউফৰবিয়া মিলি, নাইবা বালিচহীয়া মাটিত বোজা মাৰি ৰাখিলেও হৈ যায়। গতিকে ময়ো এইদৰে পলিবেগত ইউফৰবিয়া মিলিৰ কাটিঙো মই লগাই ৰাখিছোঁ। চাব পাৰে, যথেষ্ট হেল্ডি পুলি। এইবিলাকো বিক্ৰীৰ কাৰণে মই সাজু কৰিবলৈ সক্ষম হৈছোঁ।
দুদিনমানৰ আগতে ঠেলাৱালা এটা গৈছিলে, যাওঁতে মই এইজোপা তাৰ পৰা কিনিলোঁ। এইজোপাৰ লগতে কেইবাটাও পুলি আছিলে। মই সেই গোটেই পুলিবিলাক কাটিং কৰি পেলাই লগাই দিছোঁ আৰু গোটেইকেইটা পুলিয়ে বিক্ৰীৰ কাৰণে ইতিমধ্যে সাজু হৈ উঠিছে। চাব পাৰে, দেখিলে ইমানেই ভাল লগা। সেইজোপা মাদাৰ প্লেণ্টৰ পৰাই এইকেইটা পুলি ইতিমধ্যে বিক্ৰীৰ কাৰণে সাজু হৈ উঠিছে। খুবেই বেছি হেল্ডি আৰু খুব বেছি ধুনীয়া হয়। এই গছজোপা কিনোতে মই 100 টকা দাম দি পেলাই কিনিছিলোঁ। চাব পাৰে, তাৰ পৰাই 1, 2, 3, 4, 5টা পুলি ইতিমধ্যে সাজু হৈ উঠিছে আৰু মাদাৰ প্লেণ্টজোপাৰ পৰা আৰু বহুত বেছি পুলি মই বনাব পাৰিম। গতিকে এনেকুৱা ধৰণৰ গছবিলাক আপোনালোকে ক্ৰয় কৰিব, যিবিলাকৰ পৰা আপোনালোকে লাভৱান হ'ব পাৰে, বিশেষকৈ যিসকলে মানে বিক্ৰীৰ লগত জড়িত হৈছে নতুনকৈ। গতিকে সেইবিলাকক মই সেইটো এটা মানে আইডিয়া দিব বিচাৰিছোঁ যে মই এইদৰে আচলতে লাহে লাহে আগবাঢ়ি আহিছোঁ, বিক্ৰীৰ জগতখনত ভৰি দিছোঁ। লাহে লাহে কেনেকৈ কোনবিলাক গছ কিনিলে লাভৱান হ'ব পাৰি সেইটোকে আপোনালোকক দেখুৱাইছোঁ। গতিকে আপোনালোকেও চেষ্টা কৰিব পাৰে এইদৰে লাহে লাহে। গতিকে আজিলৈ ইমানখিনিয়ে দেখুৱালোঁ। বন্ধু বান্ধৱীসকল সকলো ভালে থাকক, কুশলে থাকক। আকৌ পিছত নতুন এটা ভিডিঅ'ৰে আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাগিছোঁ। ধন্যবাদ।